হয়তো তেখেতলোকে গোপনভাৱে তেওঁলোকে তথ্যসমূহ বিচাৰ কৰি আছে, সংগ্ৰহ কৰি আছে। সেইবাবে তেখেতলোকে হয়তো প্ৰশাসনে সাংবাদিকৰ আগত এইসমূহ তথ্য যদি কৈ দিয়ে, তেতিয়াহ'লে হয়তো তেখেতলোকৰ তদন্তত অকণমান বিসংগতিৰ সৃষ্টি হ'ব বা তেওঁলোকে যি প্ৰকৃত দোষী আছে তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ব নেকি। হয়তো সেইভাৱে তেওঁলোকে সকলো তথ্য যাতে সদৰি কৰিব বিচৰা নাই। আচলতে দেখা গৈছে যে এই মন্দিৰটোৰ আশে পাশে যথেষ্ট সংখ্যক সচেতন ব্যক্তি আছে। তেখেতলোকে আজি যোৱা শনিবাৰৰ পৰা চাই আছে। কোনো লোকৰ ওপৰত আপোনালোকৰ সন্দেহ হৈছে নেকি বা ইয়াত স্থানীয় লোক কোনোবা জড়িত হৈছে বুলি ভাবে নেকি? মই বিশেষকৈ ক'ব পৰা নাই যে কোন কেনেকৈ জড়িত হৈ আছে। আমি যিহেতু কোনো লোকক বা আমি দেখা নাই যে কেনেকৈ আমি তাত কি বুলি কওঁ, মানে তাত প্ৰৱেশ কৰাৰ বা কোনো তথ্য আমাক প্ৰশাসনে দিয়া নাই বা আমি গম পোৱাৰ সময়তো কোনো ধৰণৰ লোক আহিছে বুলি আমি তথ্য পোৱা নাই। সেইবাবে আমি কোনো লোকক মানে এতিয়ালৈকে সন্দেহৰ চকুৰে চাব পৰা নাই যে চিচিটিভি ব্যৱস্থা আছে। কোনো ধৰণৰ চিচিটিভি ব্যৱস্থা নথকাৰ বাবে আমি বিশেষকৈ বৰ্তমান প্ৰশাসনৰ ওচৰতে আমি নিৰ্ভৰ হৈ থাকিবলগীয়া হৈছে। ভান্তে বাবাৰ লগত কোন থাকে? ভান্তে বাবা তেখেত অকলেই থাকিছিলে মন্দিৰটোত, লগত তেওঁৰ লগত কোনো থকা নাছিলে। আৰক্ষী প্ৰশাসনৰ এই তদন্তত আপোনালোক সন্তুষ্ট নে? আমি প্ৰশাসনক যোৱাকালি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিলোঁ, কিন্তু তেখেতলোকে বৰ্তমানলৈকে কোনো ধৰণৰ আমাক তথ্য দিয়া নাই। সেইবাবে আমি হয়তো তেখেতলোকে এই ক্ষেত্ৰত সকলো তথ্য আমাক দিবলৈ বিচৰা নাই, গোপনীয়তা ৰাখিব বিচাৰিছে, সেইবাবে নাই দিয়া। কিন্তু প্ৰশাসনক অতি সোনকালে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবৰ বাবে পুনৰবাৰ অনুৰোধ কৰিছোঁ। আমি তেখেতলোকৰ ওপৰতে নিৰ্ভৰশীল, প্ৰশাসনে আমাক ন্যায় দিব বুলি আমি বিশ্বাস ৰাখিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকে কি কাৰ্যসূচী গ্ৰহণ কৰিব? যদিহে তেখেতলোকে দোষী কৰায়ত্ব হ'বলৈ সক্ষম নহয় বা তেখেতলোকে আমাৰ এই আশ্বাসৰ প্ৰতি নিৰাশা দেখা দিয়ে, তেতিয়াহ'লে আমি নিশ্চয়কৈ সদস্যিংহ ছাত্ৰ সন্থাই ৰাজপথত নামি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আপোনাৰ সংবাদ মাধ্যমৰ অৱগত যে আৰু কেইদিনমান পূৰ্বে আমাৰ ইনথামুগং বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ইন্দ্ৰবংশ ভান্তেক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে। গতিকে এয়া গৰিহণাৰ ভাষা নাই। ইয়াত বৌদ্ধ ধৰ্মী ৰাইজৰ কাৰণে এক চৰম পৰিতাপৰ বিষয় নহয়। আৰু ইয়াৰ অন্যান্য জাতি জনগোষ্ঠী আৰু অন্যান্য ধৰ্মাৱলম্বীৰ কাৰণে এক ক'ব নোৱাৰে এইটো বেদনা। এইটো যে ধৰ্মস্থলীতো আমাৰ গুৰুজনসকল সুৰক্ষিত নহয়। সুৰক্ষিত এইটো কাৰণে নহয় যে এক সুৰক্ষিত স্থানত থাকিও তেওঁলোকে আজি অৰক্ষিত অনুভৱ কৰিছে। তেওঁলোকক মন্দিৰৰ ভিতৰতে নৃশংসতাৰ হত্যা কৰি গ'ল। গতিকে আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে গুৰু হত্যাৰ এই যি নিকৃষ্ট মানসিকতাৰে তেওঁলোকে হত্যা কৰিলে, তেওঁলোকক উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। তাৰ পাছতে আজি ভান্তেজনৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব, খন্তেক পাছতে শেষ যাত্ৰা অনুষ্ঠিত হ'ব। গতিকে ভান্তেজনৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু শ্ৰদ্ধাঞ্জলিৰ লগতে শেষ যাত্ৰা অনুষ্ঠিত হ'ব। অহা শুকুৰবাৰে ভান্তেজনৰ আমি সকাম, বৌদ্ধ ধৰ্মাৱলম্বী পৰম্পৰা অনুসৰি সকাম অনুষ্ঠিত হ'ব। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ অসম চৰকাৰক আৰু অসম আৰক্ষীকো আহ্বান জনাইছোঁ যে তেওঁলোকে শীঘ্ৰেই ইয়াৰ এক উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ কাৰণে আমি কাটৰে আহ্বান জনাইছোঁ। বৰ্তমান অনুসন্ধান চলাই আছে, তাত আৰক্ষীৰ তদন্ত আমি সন্তুষ্ট, কিন্তু এইটো কাৰণে সন্তুষ্টও নহয় যে আৰক্ষীয়ে তেওঁলোকৰ মাধ্যমেৰে তেওঁলোকে যেনেকৈ কৰিছে, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে এজনো দোষীৰ লগত জড়িত এজনকো কাৰ্যত কৰিব পৰা নাই। গতিকে আমি অসম চৰকাৰক অসম আৰক্ষীকো ভৰসা এতিয়ালৈকে আমাৰ শেষ হোৱা নাই। অসম আৰক্ষীৰ এক সফল তদন্ত অব্যাহত আছে, সফলতা পাব বুলি আমি আশা ৰাখিছোঁ। গতিকে অসম আৰক্ষীৰ যিসকল এই তদন্তকাৰী বিষয় আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে এই গুৰু হত্যাৰ যি মানসিকতালৈ এই হত্যাকাণ্ড অনুষ্ঠিত কৰিলে, গতিকে তেওঁলোক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ কাৰণে আমি বিনম্ৰ অসম আৰক্ষীক আহ্বান জনাইছোঁ।
আমি সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিৰ তৰফৰ পৰা আমাৰ সংবাদ মাধ্যমৰ ওচৰত শীৰ্ষণত আমি প্ৰাৰ্থনা জনাইছোঁ, যিহেতু আজি আপোনালোকে আমাৰ মৰ্মবেদনাখিনি আপোনালোকে ইয়াত আপোনালোকে উপলব্ধি কৰাবৰ কাৰণে আহিলে। এই যিটো আমাৰ ইনফেম বৌদ্ধ যিজন গুৰু, তেখেতক যিজনে হত্যা কৰিছে, এই হত্যাকাৰীক প্ৰথম কথা আমি কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰশাসনক। আৰু অতি শীঘ্ৰে যি দোষীক কাৰায়ত্ব কৰক। তদন্তৰ নামত তদন্ত হ'ব নালাগিব, তদন্ত মানে সঠিক পৰ্যায়ত হ'ব লাগিব। ইতিমধ্যে আমাৰ চিম্ফ ছাত্ৰ সন্থা বা আমাৰ সমাজে ইতিমধ্যে 24 ঘণ্টা সময় দিছিল প্ৰশাসনক, কিন্তু 24 ঘণ্টা উকলি গ'ল, এতিয়ালৈকে ইয়াৰ কোনো আমি সুদুত্তৰ পোৱা নাই। গতিকে আমি সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিৰ তৰফৰ পৰা অতি শীঘ্ৰে দোষীক মানে কাৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবৰ কাৰণে আহ্বান জনালোঁ। আৰু ইয়াৰ লগতে এই কাণ্ডটো যিটো সংঘটিত হ'ল, আমি মানে এটা বুজাব নোৱাৰা মানে গৰিহণাৰ মানে দিবলৈ আমাৰ ভাষা নাইকিয়া হৈছে। গতিকে আমাৰ যদি ধৰ্মগুৰুজনৰ ওপৰত যদি তেনেকুৱা এটা অমানসিক কাণ্ড সংঘটিত কৰে, গতিকে আমি কোনখন সমাজত বাস কৰি আছোঁ। গতিকে আমি যিসকলে মানে এই কাৰ্য সংঘটিত কৰিছে, এই মানে দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহি আমাক মানে ন্যায় প্ৰদান কৰাত যাতে প্ৰশাসনে সহযোগিতা আগবঢ়ায়, সেইটো আমি আপোনালোকৰ যোগেদি আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।